গোলাঘাট জিলা মেৰাপানী ৫ নং গমাৰী চন্দ্ৰপুৰ গাঁৱত ৬৫ বছৰীয়া এগৰাকী বৃদ্ধাক মাটিত বগৰাই গৰুলা গৰুলকৈ প্ৰহাৰ কৰিলে পাষণ্ড নাতিনীয়েক দীপেন বৰাই। দীৰ্ঘদিন ধৰি মাদক দ্ৰব্য সেৱন কৰি অহা দীপেন বৰা নামৰ যুৱকজনক মাটি বিক্ৰী কৰিবলৈ বাধা প্ৰদান কৰাৰ বাবেই মাটিত বগৰাই প্ৰহাৰ কৰে আইতাকক। এই ক্ষেত্ৰত নিসহায় হৈ বৃদ্ধা আইতাই দীপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মেৰাপানী থানাত। নিউজ ডেস্ক ৰিপৰ্ট, ড্ৰেগাঁও খবৰ। আইতাজনী মাৰিছে, নাতি মাৰিছে, নিজৰ কোৰ নাতি মাৰিছে, মাৰোঁতে বগৰাই বগৰাই মাৰিছে। এতিয়া আমি দেখি হস্পিটাললৈ আহিছে, আমি দেখি তাৰমানে বেয়া লাগিছে, লৈ আহিছোঁ আইতাজনী আনি। আমাৰো নাতি আছে, আমাকো মাৰিব নহয়, মাৰিবতো, আমাকো মাৰিব। সেইটো কাৰণে আইতাজনীক মই লৈ আহিছোঁ, আনি ব'লক থানালৈ যাওঁ, ব'লক এনেকৈ কৈ লৈ। এতিয়া এজাহাৰ দিলে নেকি আইতাই? দিয়া নাই, দিব। ক'ত ক'ত দুখ পাইছে আইতাই? হাতত পাইছে। ক'ত আপুনি ক'ত দুখ পাইছে? হাতত মাৰিছে, এই টিকাত মাৰিছে, এইফালে গোটেই গাটো বগৰাই বগৰাই মাৰিছে ৰাস্তাত। ক'ত মাৰিছে আইতা আপোনাক নাতিনীয়েকে? কিহৰ কাৰণে মাৰিলে? মাটি বিকিব লাগে আৰু মাটি বিকিব নোৱাৰা বুলি ক'লোঁ আৰু সাৰ বিকি আদায় কৰি পেলাই থৈ লাগে।